খুব এটা ভাল লগা অনুভৱ। মই প্ৰথমতে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইগৰাকী মহিয়সী নাৰী যি আমাৰ বাটকটীয়া, আমাৰ কাৰণে এক সংস্কৃতিৰ সেন্দুৰীয়া আলি তেখেতে গঢ়ি থৈ গ'ল আৰু অশেষ ত্যাগৰ বিনিময়ত। গতিকে তেখেতক আজিৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু এই বঁটা লাভ কৰি সঁচাকৈ খুব সুখী হৈছোঁ। হয়, মই প্ৰথম স্বৰ্গীয় সীমান্ত কুমাৰ শইকীয়া, তেখেত আজি আমাৰ মাজত নাই। তেখেত গোলাঘাটৰে, তেখেত প্ৰযোজক আছিলে আৰু মৃদুল গুপ্তা তেখেত আছিল পৰিচালক। কৃষ্ণচূড়া বোলছবিৰ যোগেদি মই অভিনয়ৰ জীৱনৰ আৰম্ভণি কৰিছিলোঁ এই গোলাঘাটৰ পৰাই, আৰু তাত মোৰ চৰিত্ৰটোৰ নাম আছিল নীলা, আৰু মোৰ বিপৰীতে অভিনয় কৰিছিলে আমাৰ সকলোৰে পৰিচিত, সকলোৰে ভাল লগা অভিনেতা তপন দাসে। হয়, মুনীন বৰুৱাৰ ছবিত মই হিয়া দিয়া নিয়া ছবিখনত অভিনয় কৰিছিলোঁ। সেইখন ছবিৰ বিষয়ে সকলোৱে জানে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ জুবিন দা, তেখেতৰ কণ্ট্ৰিবিউশ্যন হিয়া দিয়া নিয়াৰ গানকেইটা সদায় চিৰসেউজ, আৰু আজিলৈকে সেই চিনেমাখনক দৰ্শকে আদৰৰ চকুৰে চাই আহিছে। আৰু আপোনালোকক সকলোকে জনাবলৈ পাই সুখী হ'ম যে সেই ছবিখন আকৌ ৰিলিজ কৰিব ছবিখন। গতিকে আৰু দীনেশ গগৈ দেৱ তেখেতৰ হিট লিষ্টখন কৰিছিলোঁ, তেখেতো গোলাঘাটৰ। গতিকে গোলাঘাটৰ লগত এটা ধুনীয়া সম্বন্ধ মোৰ আচলতে আছে অভিনয় জগতত। গতিকে আজি সেই গোলাঘাটৰ পৰাই এই আইদেউ সন্দিকৈ বঁটাটো মই পাই পেলাই নথৈ আনন্দিত হৈছোঁ। ধন্যবাদ সকলো। সমাজৰ ৰক্ষণশীলতাক নেওচি আইদেউ সন্দিকৈ ডাঙৰীয়ানীয়ে বোলছবিত অভিনয় কৰি বৰ্তমানৰ শিল্পীসকলৰ কাৰণে যি বাট কাটি থৈ গ'ল, বহু সময়ত আমি দেখিছোঁ ৰজাঘৰ বা প্ৰজাঘৰত যি ধৰণে তেখেতক লৈ চৰ্চা হ'ব লাগিছিল বা তেখেতে জীৱিত কালত যি ধৰণে তেখেতে সন্মান পাব লাগিছিল, বহুখিনিত এয়া ৰৈ গ'ল বুলি আমি টাইপাই অনুভৱ কৰিছোঁ। আৰু টাই আহোম যুৱ পৰিষদ অসম টাইপা আৰু টাই আহোম মহিলা পৰিষদ অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আজি প্ৰথম বাৰ্ষিক আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰা হৈছে। আৰু এই বঁটাটি আমি অসমীয়া বোলছবি জগতৰ এগৰাকী অতি প্ৰতিভাশালী আৰু মহাময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী ডাঙৰীক আমি প্ৰদান কৰিছোঁ। আৰু এই বঁটা প্ৰদানৰ যিটো উদ্দেশ্য, এই মহান শিল্পীগৰাকীক আইদেউ সন্দিকৈক আমি স্মৰণ কৰা আৰু তেখেতৰ যি ত্যাগ, তেখেতে এটা সময়ত ৰক্ষণশীল সমাজৰ পৰা অভিনয়ৰ বাবে একাষৰীয়া হ'বলগীয়া হৈছিল। তেখেতে যিটি পুখুৰীত পানী খাইছিল, সেই পুখুৰীৰ পানী সমাজৰ লোকে খোৱা নাছিল। সেই ৰক্ষণশীলতাক নেওচি যে তেখেতে এটা বাট কাটি থৈ গ'ল, এই ক্ষেত্ৰত নৱপ্ৰজন্মই তেখেতৰ ত্যাগ, তেখেতৰ অৱদানক, তেখেতে এই জীৱনকালত যিখিনি কাম কৰিলে, মাত্ৰ এখন যদিও বোলছবি তেখেতে অভিনয় কৰিছিল, এই কথাখিনি নৱপ্ৰজন্মই জানিবৰ কাৰণে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু নৱপ্ৰজন্মৰ মাজত তেখেতৰ এই অৱদানখিনি যদি প্ৰচাৰ প্ৰসাৰ লাভ কৰে, তেতিয়াহ'লে আমাৰ উদ্যোক্তাসকলৰ যি উদ্যোগ তাত সাৰ্থক হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আজি আমি বঁটাত টাই আহোম মহিলাৰ এযোৰ সাজ আমি তাত তেখেতক প্ৰদান কৰিছোঁ, আৰু এখন প্ৰশস্তি পত্ৰ, এটা স্মাৰক আৰু এখন সঁফুৰা আৰু লগতে নগদ 10,001 টকা আমি তাত প্ৰদান কৰিছোঁ। আৰু অনাগত দিনত এই বঁটাটি আৰু অধিক আকৰ্ষণীয় ৰূপত আমি ৰাইজলৈ আগুৱাই দিম। আমি অসমীয়া বোলছবি জগতৰ লৈ যিসকল অভিনেত্ৰীয়ে অৱদান আগবঢ়াইছে, তেখেতসকলক লৈ আমাৰ পৰিকল্পনা আছে। গতিকে তেখেতসকলক এই বঁটাটি আমি প্ৰদান কৰাৰ কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ। আৰু অনাগত দিনত আমি আশা ৰাখিম আইদেউ সন্দিকৈ অনুষ্ঠানটো চৰকাৰে মাজতে পাতিছিল, কিন্তু তেখেতক লৈ যিধৰণে চৰকাৰী এটা পদক্ষেপ হ'ব লাগিছিল, সেই পদক্ষেপ হোৱা নাই। আমি ভাবোঁ তেখেতক লৈ এই কিবা এটা চৰকাৰে, অসম চৰকাৰে কৰাটো উচিত। আৰু নতুনকৈ আমি ইয়াতে টাইপাৰ জিলা সমিতি আৰু টাই আহোম মহিলা পৰিষদৰ জিলা সমিতি আমি গঠন কৰিছোঁ। ভাৰত গগৈক সভাপতি আৰু মুকুন্দ গগৈক সম্পাদক হিচাপে লৈ আমি টাইপাৰ গোলাঘাট জিলা সমিতি আমি গঠন কৰিছোঁ। ৰেখামণি বুঢ়াগোহাঁইক সভানেত্ৰী আৰু শ্ৰাৱন্তী কোঁৱৰক সম্পাদিকা হিচাপে লৈ আমি টাই আহোম মহিলা পৰিষদৰ গোলাঘাট জিলা সমিতি গঠন কৰিছোঁ। আৰু দুইখন সমিতি অনাগত দিনত গোলাঘাটবাসী ৰাইজৰ সমস্যাবিলাক কেন্দ্ৰীয় সমিতিৰ মজিয়াতে হওক বা চৰকাৰৰ ঘৰতে হওক তেখেতসকলে দাঙি ধৰিব আৰু গোলাঘাটবাসী ৰাইজৰ হৈ কাম কৰিব।